পদুলুৰি মুখ পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু এয়া হৈছে হেঁপাহৰ ভোগালী বিহুৰ উৎসাহ। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সক্ৰিয়তা বজাই ৰাখি কোনোবাই ভেলাঘৰ বনাইছে, কোনোবাই মেজি বনাইছে, আচলতে তাতে সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাব। তাক লৈ তাৰ আগৰ পৰাই এইদৰে আচলতে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে এইদৰে আচলতে ভেলাঘৰসমূহত। আৰু এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ টিয়াপুখুৰীৰ। আৰু এইদৰে আচলতে বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ আচলতে ভেলাঘৰত যি পৰম্পৰা জীয়াই ৰাখি যিটো ভেলাঘৰ বনাইছে, সেই ভেলাঘৰটোত এইদৰে আচলতে উৰুকাৰ নিশা তেওঁলোকে খানা খাব। আৰু এইদৰে আচলতে খানা প্ৰস্তুতিৰ তাৰ আগৰ পৰাই এইদৰে আচলতে প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে। কিছু বাইদেউ কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বহুতখিনি বিহুৰ প্ৰস্তুতি। কি থাকিব নিশা উৰুকাৰ নিশা গাহৰি মাংস থাকিব, মুৰ্গীৰ মাংস থাকিব, তাৰপিছত আৰু পঠা মাংস থাকিব, গোটেইখিনি। এই ভেলাঘৰটোত কিমান মানুহ খানা খাব? আমাৰ ইয়াতে 100ৰ ওপৰ হৈ যাব, সৰুৱে ডাঙৰে 100ৰ ওপৰ হৈ যাব। এই চেৰেপটো থাকিব নাই? সেইটো চলিব, আমাৰ পৰম্পৰা এইটো বুঢ়োসকলৰ সেইটো পৰম্পৰা থাকিব। এইটো মই আৰু এগৰাকী বাইদেউ আছে। বাইদেউ বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি গাহৰি, ব্ৰইলাৰ, কণী, তাৰপিছত পিঠা, তেল পিঠা, নাৰিকল লাড়ু, শুকান পিঠা চব থাকিব। হয়, আৰু কিছু উদ্যোক্তা আছে যি ভেলাঘৰ মেজি তেওঁলোকে তৈয়াৰ কৰিছে, তেওঁলোকৰ পৰা মই পুনৰ জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি খুব ভাল। আমি গোটেই ৰাইজে এইবাৰ ভোগালী বিহু অন্য বছৰৰ ধৰণে আমাৰ আটা পিঠা 14 পুৰুষ যেনেকৈ আমাৰ চলি আহিছে, সেই বিহুটো আকৌ আমি এইবাৰ অনুষ্ঠিত কৰিম। ইতিমধ্যে আজি কেইবাদিন ধৰি আমি ইয়াতে এনেকৈ আছোঁৱেই। ভেলাঘৰটো বনাইছোঁ পৰম্পৰাগত যিটো ভেলাঘৰ, আগৰ আমাৰ যিটো ভেলাঘৰ, আধুনিকতাক বাদ দি না, আধুনিকতা কোনো চাপ নাই। আমাৰ এইটো একদম অতীতৰ পৰা এনেকৈ আছে আৰু এতিয়াও আমাৰ এনেকৈ আছে, ভৱিষ্যতলৈও থাকিব। কেনেকুৱা দাদা? বড়োই ক'লে তেনেকুৱা, কিন্তু মই খাদ্য ব্যৱহাৰ কৰিব লাগিব। তাৰমানে আমি খাদ্য থাকিব আমাৰ 1 নম্বৰ গাহৰি মাংস, 2 নম্বৰ হ'ল আপোনাৰ এই গেলাটো থাকিবই, গতিকে বাকীখিনি কথাই থাকিব আৰু তেনেকুৱা থাকিবই। হয়, আচলতে এই হৈছে উৎসাহ বুলি ক'বলৈ ভোগালী বিহুৰ উৎসাহ। মোৰ কেমেৰা সযোগে দেখুৱাই আছে। এইদৰে আচলতে এই অকল যি যুৱতীয়ে আচলতে যি উৰুকাৰ নিশা তেওঁলোকে আচলতে সকলো লগে ভাগে এসাঁজ খাব। খাই তেওঁলোকে আচলতে মই আইতা এগৰাকী আছে। বিহুত কি কি খাব? গাহৰি খাব নাই? খাব লাগিব। কেনেকুৱা কি থাকিব? মাংস কি থাকিব? গাহৰি, ব্ৰইলাৰ আৰু মাছ, লোকেল চৰাই আৰু খাই থাকিব। লোকেল চৰাই থাকিব? চৰাই কিমান খানা খাব? আছে চব ৰাইজে খাব। এটা কথা, এইদৰে আচলতে এই হৈছে উৎসাহ বুলি ক'লে ভোগালী বিহুৰ উৎসাহ। যিহেতু যিসকল আছে কৃষিজীৱী লোকসকলে যেতিয়া পথাৰত ধান তেওঁলোকে চপায়, তাৰপিছতে ভোগালী বিহুক এইদৰে আদৰাৰ প্ৰস্তুতি চলায়। আৰু এইদৰে আচলতে ওদালগুৰি জিলাৰ টিয়াপুখুৰীত এইদৰে ভেলাঘৰত উৰুকাৰ নিশা খানা খোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।